হে গতি করো তেরা দেৱঋষি আহিব লাগিছে অমৰাৱতীৰ সমীপে মেৰি পামৰু নারায়ণ কাহে ভগতি করো তেরা নারায়ণ 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 দেবরাজ জয় হোক দেৱঋষি কহ আপোনাৰ পদধূলি পাই কৃতাৰ্থ হল আজি দেৱতা সমাজ পবিত্ৰ হল আজি অমৰাৱতীপুৰ নারায়ণ বাৰু কওকচোন দেৱঋষি মৰ্তৰ সংবাদ মট্টৰ সংবাদ শুনাকেৰা বাহক যত মানে দেৱতা মণ্ডলী অচিৰে স্বৰ্গত কিন্তু হব বিপৰ্যয় অমৰাৱতীত কিন্তু মিলিব প্ৰলয় দেৱঋষি কোৱা প্ৰহেলিকাৰ আস্বাদন কৰি পৰিহাৰ ভাঙি পাতি সকলোটি কৰক প্ৰকাশ নাৰায়ণ শুনা হেৰা মট্টৰ দৈত্যপতি শালবনীপতিয়ে স্বৰ্গক উদ্দেশ্যি আহিব লাগিছে ধিয়াই দেৱঋষি অলিক কল্পনা কৰিছে শালবই সন্মুখ সমৰত মৃত্যুদণ্ড দি আশ্ৰয় দিম তাক যমনগৰত সামান্য মনুষ্যই থিয় দিছে আজি দেৱতাৰ সন্মুখত সামান্য মানৱ নহয় মট্টৰ দানৱ কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱ ভগৱতীকে লাভ কৰিলে সি অজেয় বৰ দেৱঋষি বিশ্বশিল্পী ময়দানৰ পৰা এক বিশেষ গুণসম্পন্ন উড়ন্ত ৰথ মহাদেৱে তেওঁক কৰিলে প্ৰদান আৰু সেই ৰথত উঠি তুৰন্ত বেগেৰে আহিব লাগিছে স্বৰ্গক ধিয়াই সেইবাবে বিহিমতে অবিলম্বে কৰা প্ৰতিকাৰ নতুবা ধ্বংস হ'ব অমৰাৱতী এটি পলকতে দেৱঋষি শুনিলানে দেৱগণ দেৱঋষিৰ বাণী মট্টৰ মানৱে বিধাতাৰ বৰ লাভ কৰি আহিব লাগিছে অমৰাৱতীক ধিয়াই সাজু হোৱা দেৱগণ কাৰ্তিক বৰুণ তোমালোকে প্ৰৱেশ পথত থাকি পাষণ্ড শাল্পক বাৰ্যমানে দিবা বাধা তাকে এনে শাস্তি প্ৰদান কৰিব লাগিব যুগ যুগান্তৰলৈ যাতে আৰু অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে স্বৰ্গ ৰাজ্যত দেৱগণে সাজু হোৱা সকলোটি যুদ্ধৰ সাজেৰে